সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচন 2024 যি বিধানসভা নিৰ্বাচন সমাগত মাজত মাত্ৰ 7-8 মাহ বাকী। এনে সময়তে কিন্তু প্ৰতিটো ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ লগতে এইবাৰ বিশেষ চৰ্চা লাভ কৰি আছে বিহালী বিধানসভা সমষ্টি। কিয়নো এইবাৰ বিহালী বিধানসভা সমষ্টিটো নিৰ্বাচন আয়োগে অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰিছে। আৰু যেতিয়াই অনুসূচিত জাতিৰ বাবে এই সমষ্টিটো সংৰক্ষণ কৰা হৈছে, বিহালী বিধানসভা সমষ্টিত প্ৰতিটো ৰাজনীতি দলৰ কংগ্ৰেছ, বিজেপি, CPIML প্ৰতিটো ৰাজনীতি দলৰ কেইবাগৰাকীও টিকেট প্ৰত্যাশী প্ৰাৰ্থীয়ে মন মেলিছে 26ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ। কিন্তু ইয়াৰ মাজতে এইবাৰ বিহালী সমষ্টিত গহপুৰ বিধানসভা সমষ্টিৰ 6টাকৈ পঞ্চায়ত এইবাৰ বিহালী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে। আৰু এইবাৰ বিহালীবাসী ৰাইজে 26ৰ নিৰ্বাচনত কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে, কেনেধৰণৰ প্ৰাৰ্থী আহিলে তেওঁলোকৰ উন্নয়ন হ'ব, সেই বিষয়ে আমি ৰাইজৰ মতামত জানিবৰ বাবে আজি আমি আহি উপস্থিত হৈছোহি বিহালী বিধানসভা সমষ্টিৰ কেকুৰিজান গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ডত। আৰু 1 নং ৱাৰ্ডত এয়া মোৰ লগত একাংশ ৰাইজ আছে। মোৰ সহযোগীক দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ। এইসকল ৰাইজে এইবাৰ বিহালী বিধানসভা সমষ্টিত 26ৰ নিৰ্বাচনত কাক বিচাৰে, কেনেধৰণৰ প্ৰাৰ্থী আহিলে তেওঁলোকৰ উন্নয়ন হ'ব, তাৰ বিষয়ে সবিশেষ কথা পাতিম আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে। মোৰ লগত এগৰাকী যুৱক আছে, মই যুৱকগৰাকীৰ কাষলৈ আহিছোঁ, সহযোগীক আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। হয়, এইবাৰ আপোনালোক বিহালী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে। এইবাৰ বিহালী বিধানসভা সমষ্টিত কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে, কেইবাগৰাকী প্ৰাৰ্থীৰ নাম চৰ্চা হৈ আছে। আপোনালোকে কেনেধৰণৰ প্ৰাৰ্থী আহিলে বা কোন আহিলে আপোনালোকৰ উন্নয়ন হ'ব, তাৰ বিষয়ে কিছু কথা পাতিম। কিয় বিচাৰে অজয় সিনহাক, কিয় বিচাৰে? নাই, তাকে আমি ৰাইজে 1 নম্বৰ ৱাৰ্ডত আমাৰ মিটিং চাঙত তাকে আমি বিচাৰিছোঁ। হয়, কিয় তেখেত আহিলে উন্নয়ন হ'ব? হয়, এইটো আহিলে হ'ব। আমি পুৰা ৰাজ্যৰ মানে মিটিং চাঙৰ পুৰা 1 নম্বৰ ৱাৰ্ডত তাকে চিনিছোঁ আমি। অজয় কুমাৰ সিং। হয়, আপুনি কিবা ক'ব নেকি? কওক। আমার একো নালাগে, আমার যেনেকা আছো তেনেকা ভালেই আছো, কিন্তু আমি বিজেপি চৰকাৰক ভোট দি আছো। আমি এতিয়া যে অজয় কুমাৰ সিংহে আহিছে, আমি তাকে এতিয়া চবে ৰাজ্য মিলিছো তাকে ভোট দিম বুলি। একাংশ মহিলা আছে, মই এওঁলোকৰ কাষলৈ আহিছোঁ। হয় বাইদেউ, অকণমান আপোনালোকৰ ওচৰলৈ আহিছোঁ। এইবাৰ যিহেতু আপোনালোক বিহালী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে, 26ৰ নিৰ্বাচন সমাগত, কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে বা কাক বিচাৰে, কেনেকুৱা প্ৰাৰ্থী আহিলে আপোনালোকৰ উন্নয়ন হ'ব? মোৰ জনামতে অজয় সিংহানিয়াকে লাগে বুলি আমি ৰাইজে সহযোগ কৰিছোঁ। অজয় কুমাৰ সিনহা। অজয় কুমাৰ সিনহা। এগৰাকী যুৱতী আছে, আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? ময়ো এইটোৱে ক'ব খোজো যে আমাক অজয় কুমাৰ সিংহাই লাগে। অজয় কুমাৰ সিনহাক লাগে। কিয় লাগে? আমাৰ গাঁৱত বহুত অসুবিধা আছে, তেখেতে কিবা কৰি দিম বুলি কৈছে, তাকে আশা কৰিছোঁ আমি। তেখেত আহিলে উন্নয়ন হ'ব বুলি ভাবিছোঁ। জ্যেষ্ঠ ব্যক্তি আছে, ইয়াৰে স্থানীয় বাসিন্দা, তেখেতৰ পৰা কিছু কথা জানিম। হয়, এইবাৰ পুৰা আপোনালোক বিহালী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে। পূৰ্বে কেইবাটাও বছৰ গহপুৰ বিধানসভা সমষ্টিত আছিল। আপোনালোকে এইবাৰ বিহালীত অন্তৰ্ভুক্ত হোৱাৰ লগে লগে 26ৰ নিৰ্বাচন সমাগত, কেনেধৰণৰ প্ৰাৰ্থী আহিলে উন্নয়ন হ'ব বা কেনেধৰণৰ প্ৰাৰ্থী আপোনালোকৰ এই অঞ্চলৰ ৰাইজে বিচাৰে? আমি ভাল প্ৰাৰ্থীয়ে বিচাৰোঁ, জ্ঞানী প্ৰাৰ্থী, ছাকচেছফুল প্ৰাৰ্থী। আৰু এতিয়া বৰ্তমান অজয় সিনহা ছাৰ আহিছে, তেখেত এজন BDO, ব্লকৰ ডেভেলপমেণ্ট অফিচাৰ। তেখেতে চব কাম জানে, কেনেকা কৰিব লাগে, কি কৰিব লাগে। তেখেতে কেনেকা চৰকাৰৰ পৰা আঁচনিকেইটা আনি আমাৰ গাঁওখনত ডেভেলপ কৰিব পাৰে, তেখেতে ইমিডিয়েটলি কৰিব পাৰে। আৰু তেখেতকে আমাৰ গাঁৱৰ ফালৰ ৰাইজৰ ফালেদি তেখেতকে আমি এই 2026 চনত প্ৰাৰ্থী হিচাপে আমি মনোনীত কৰিম। তেখেত আহিলে উন্নয়ন হ'ব বুলি ভাবে? অৱশ্যে বিশ্বাস, তেখেত আহিলে অৱশ্যে ডেভেলপ হ'ব বুলি বিশ্বাস কৰোঁ। কেইবাগৰাকীতো প্ৰাৰ্থী ঘূৰি আছে। ঘূৰাটো ঘূৰিবই, এটা নহয় 10টা 12টা প্ৰাৰ্থী আহিবই, গাঁৱে গাঁৱে আহিব, নহয় গাঁৱে গাঁৱে আহিব, ক'ব মই অমুক তমুক কৈ থাকিব। যোৱা বছৰো আহিছিলে, ইয়াতো বহুতবাৰ মিটিং হ'ল তেনেকা। কিন্তু তেখেতক আমি ভালকৈ আগৰ পৰা জানো, সেইকাৰণে আমাৰ ৰাইজে তেখেতকে চিনি পাব, সমৰ্থন কৰিব।
মানে তেখেতে টিকেট পোৱাটো বিচাৰে। টিকেট পোৱাটো তেখেতে ইচ্ছা। এগৰাকী যুৱক আছে, মই যুৱকগৰাকীৰ কাষলৈ আহিছোঁ। হয়, অকণমান আপোনাৰ পৰা জানিব বিচাৰিম, এইবাৰ যিহেতু আপোনালোকৰ এই অঞ্চলটো বিহালী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে আৰু আপোনালোকৰ উন্নয়নৰ কাৰণে এইবাৰ কেনেধৰণৰ প্ৰাৰ্থী আহিলে বিহালীত উন্নয়ন হ'ব বা কাক বিচাৰে আপোনালোকে, সেই বিষয়ে কিছু কথা পাতিম। হয়, নমস্কাৰ। হয়। মোৰ নাম মুবাৰক আলী। হয়। মই এই বিষয়ে ক'বলৈ খুজি আছোঁ যে এই বছৰ এই নিৰ্বাচনত 2026-ত আমাৰ নতুন পাৰ্টি অজয় সিংঘাল ডাঙৰীয়া আমাৰ এই অঞ্চলত প্ৰথমবাৰ আহিছে। এইবাবে আমি বিচাৰি আছোঁ তেওঁক টিকেট পাবলৈ সক্ষম আছে, যোগ্যতা আছে। সেইবাবে আমি ৰাজ্যক অনুৰোধ জনাইছোঁ। পোনপ্ৰথমে মই নিশ্চয় ধন্যবাদ দি আছোঁ। এইবাৰ আমাৰ বিধানসভা সমষ্টি আমাৰ এনে এজন ব্যক্তি প্ৰাৰ্থী লাগে, যিজন ব্যক্তি নিকা হ'ব লাগে, যোগ্যতা হ'ব লাগে আৰু তেওঁ মানে ডেভেলপমেণ্ট বিষয়ে ভালদৰে জানিব লাগে। তেখেতৰো আমি এতিয়া আমাৰ অজয় কুমাৰ সিংহ আহি পাইছে আমাৰ গাঁৱলৈ। তেখেত এনে চিনাক্ত কৰিবৰ কাৰণে তেখেতে আমি চালোঁ, তেখেতে উপযুক্ত আৰু তেখেত নিকা মানুহ হয়। তেখেতে আৰু একটু অভিজ্ঞতা থকা ব্যক্তি হয়, যিহেতু তেওঁ এজন বিষয়া হয়, খণ্ড বিষয়া হয়। তেখেতে এইবাৰ আগন্তুক আমাৰ 2026 চনৰ বিহালী সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিচাপে তেখেতকে আমি সমৰ্থন কৰিছোঁ। অজয় কুমাৰ সিংহকে আমি সমৰ্থন কৰিছোঁ। তেখেতে টিকেট পাব লাগিব। তেখেতে এইবাৰ এনি হাও কোনোমতে তেখেতে আমাক টিকেট পাব লাগে আৰু তেখেতকে আমি সমৰ্থন কৰিছোঁ। হয়, ধন্যবাদ। এয়া আছিল কেঁকুৰিজান গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ড আৰু এই পঞ্চায়তটো এইবাৰ নতুনকৈ বিহালী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে আৰু আমি ইয়াত আহি আজি উপস্থিত হৈ ৰাইজৰ মতামত জানিবৰ বাবে চেষ্টা কৰিলোঁ। 2026-ৰ যি বিহালী বিধানসভা সমষ্টিৰ যি নিৰ্বাচনত তেওঁলোকে কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে আৰু তেওঁলোকে স্পষ্টভাৱে কৈছে যে তেওঁলোকে 26-ৰ নিৰ্বাচনত বিহালী বিধানসভা সমষ্টিত অজয় কুমাৰ সিনহাই প্ৰাৰ্থিত্ব আগবঢ়োৱাটো তেওঁলোকে বিচাৰিছে। কাৰণ তেওঁ আহিলে তেওঁলোকৰ উন্নয়ন হ'ব বুলি তেওঁলোকে বিশ্বাস কৰি লৈছে আৰু বৰ্তমান বিহালীত কেইবাগৰাকীও টিকেট প্ৰত্যাশী প্ৰাৰ্থীয়ে মন মেলিছে যদিও কিন্তু বিশেষ চৰ্চা লাভ কৰি আছে অজয় কুমাৰ সিনহাই।